Hello everyone, welcome জনাইছো সকলোকে এটা নতুন ভিডিওলৈ। আজি আমাৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে যি সেকেন্ড লিষ্টখন পাবলিশ হৈছিল তাৰ লগতে আমাৰ হিন্দী টিচাৰৰ কাৰণে যি সকলে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সিলেক্ট হল তেওঁলোকৰ নামবিলাক আজি আহিছে আৰু এতিয়া এবাৰ ফাৰ্স্ট টাইম আমাৰ যিখন এলিজিবল ক্যান্ডিডেটৰ লিষ্টখন দিছে। ইয়াৰ আগৰবাৰ দিয়া নাছিল কিন্তু এবাৰ দিছে আৰু এই লিষ্টখনত আমাৰ গ্ৰেজুৱেট টিচাৰ যিখিনি সেকেন্ড লিষ্টত সোমাইছে তেওঁলোকৰ নামখিনিও আছে আৰু যিখিনি আমাৰ হিন্দীৰ আছে সেইখিনিও আছে। তো সেই লিষ্টখনত কিমান ক্যান্ডিডেট আছে আমি সেইখিনি চাম। গতিকে আশা কৰিছো ভিডিওটো সকলোকে চাব আৰু চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো এইখন হৈছে ক্যান্ডিডেট লিষ্ট আৰু ইয়াতে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট আৰু গ্ৰেজুৱেট টিচাৰ হিন্দী পোষ্ট গোটেইখিনি একেলগে আছে। তো এতিয়া আমি আমাৰ কাৰণে এতিয়া বাছি অলপ টান, কিন্তু যিসকল ক্যান্ডিডেট তেওঁলোকে গম পাব এতিয়া কোন গ্ৰেজুৱেট টিচাৰ হিন্দীৰ হয় বা কোন সায়েন্সৰ কোন আৰ্টছৰ। এটা যিয়ে নহওক, তো ইয়াতে আমাৰ টোটাল কিমান ক্যান্ডিডেট এবাৰ সিলেক্ট কৰিছে এই সেকেন্ড ফেজৰ ভেৰিফিকেশনত। তো ইয়াতে টোটাল যদি আমি হিসাব কৰিবলৈ যাওঁ, ইয়াতে এটা পেজত পাৰ পেজত 41 কে ক্যান্ডিডেট আছে। মই হিসাব কৰি চাইছো আৰু মোৰ হিসাবত 41 কে আছে আৰু 41 কে আমাৰ পেজ আছে 34, কিন্তু একেবাৰে লাষ্টৰ পেজটোত আমাৰ অলপ ক্যান্ডিডেট কম আছে। তো আমি যদি হিসাব কৰো 41 কে এটা পেজত 41 কে আমাৰ এটা পেজত যদি হয় তেতিয়া হলে এই 33 পেজলৈকে ঠিকে আছে। 33 নম্বৰ পেজলৈকে 41 কে আমাৰ হিসাব কৰিলে ওলাব 1353 ওলাই 1353 আৰু তাৰ লগত আমাৰ একেবাৰে লাষ্টৰ যিখন লিষ্ট আছে, তো এই লিষ্টখনত আছে টোটাল 36 ক্যান্ডিডেট। তো যেহেতু এইখন অলপ ইয়াতে ওপৰতে হে গৈছে, তো 36 ক্যান্ডিডেট টোটাল আমাৰ 1353 আমি যদি চাবলৈ যাওঁ 1353 আৰু 1353 প্লাস আমি যদি প্লাস কৰো 1353 আৰু 36 যদি প্লাস কৰো 1389 1389 জন ক্যান্ডিডেটক আমাৰ গ্ৰেজুৱেট টিচাৰ হিন্দী আৰু সেকেন্ড ফেজৰ বাকি পোষ্টৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে ক্যান্ডিডেট সিলেক্ট হৈছে 1389 জন 1389। আৰু আমাৰ যিখিনি আমাৰ হিন্দীৰ যিখিনি ক্যান্ডিডেট আছে অনুমান কৰিব পাৰি হয়তো 1:1 হিচাপতে মাতা যেন লাগে। আৰু তাৰ পিছত বাকি যিখিনি আছে আমি যদি 50-50 কৰি দিও, আমি ইয়াৰ পৰা যদি 642টা হিন্দীৰ ক্যান্ডিডেট বাদ দি দিও তেতিয়া হলে বাকিখিনি আমাৰ প্ৰায় 700 প্লাস ভ্যাকেন্সি 700 প্লাস ক্যান্ডিডেট আমাৰ গ্ৰেজুৱেট টিচাৰ বাকি গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে সিলেক্ট কৰা হৈছে ক্যান্ডিডেট। গতিকে আজিৰ এই ভিডিওটি দেখি কথা আলোচনা কৰিলো। আপোনালোকৰ কোনে পালে সিলেক্ট, কোনে হল হিন্দীত পালে বা জিটি আৰ্ট সায়েন্স জিহত পালে কমেন্ট কৰি জনাব। তাৰ পিছত তো ইয়াতে আমি যদি চাও আমাৰ 1353 প্লাস 36 টোটাল হল 1389। তো ইয়াৰে পৰা আমি যদি চাও আমাৰ হিন্দী পোষ্ট আছিল 642। তো 642 যদি আমি ইয়াৰ পৰা মাইনাস কৰো তেতিয়া হলে আমাৰ থাকিব 747। তো 747 আমি আদাৰ জিটি ক্যান্ডিডেট হিচাপে ধৰিব পাৰো। মই এটা জাস্ট অনুমানহে কৰিছো, এৰিয়া 100% নহব পাৰে কাৰণ আমাৰ যেহেতু হিন্দীৰ পোষ্ট কেটা 642 ভ্যাকেন্সি যদিও আছে, হয়তো ক্যান্ডিডেট অলপ বেছিকে মাতিব পাৰে বা এটা মিনিমাম কাট অফৰ ভিতৰত মাতিব পাৰে। তথাপিও আমি এটা অনুমান কৰিব পাৰো যে 642 যদি হিন্দী পোষ্ট হয় জিটি হিন্দী, তেতিয়া হলে আমাৰ 747 ক্যান্ডিডেট আমাৰ বাকি জিটি ক্যাটাগৰীত সেকেন্ড লিষ্টত নাম আহিছে। গতিকে আজিৰ এই ভিডিওত এইখিনি কথা আলোচনা কৰিলে পুনৰ নেক্সট ভিডিওত আলোচনা কৰিম। থ্যাংক ইউ। আপোনালোকৰ মন্তব্যবিলাক কমেন্ট কৰি জনাব কি হিচাপত 1:1 হিচাপত দিয়া যেন লাগে নে কি হিচাপত দিয়া যেন লাগে। থ্যাংক ইউ।